ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ বিশেষকৈ এই জুন মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব বিশেষকৈ প্ৰেম কেৰিয়াৰ আপোনালোকৰ চাকৰি আপোনালোকৰ স্বাস্থ্য বৈবাহিক জীৱন ব্যৱসায় শিক্ষাৰ এইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আৰু কিছু ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় 2025 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে ঘৰখনৰ বিশেষকৈ পৰিয়ালৰ সৈতে জড়িত সৰু সৰু বিষয়বোৰক কিছুমান ক্ষেত্ৰত আওকাণ কৰা হয় তেন্তে বিশেষকৈ এই জুন মাহৰ প্ৰথমাৰ্ধত বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব সকলো কথা ধৰি ৰাখিলে সমস্যা হ'ব পাৰে জীৱিকাৰ লগত জড়িত আপোনালোকৰ চিন্তা বিশেষকৈ মাহটোৰ প্ৰথমাৰ্ধত হয়তো এটা ভাল প্ৰতিফলন দেখিব যদি আপুনি চাকৰি সলনি কৰা বা কিবা এটা কৰ্মৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে কৰবাৰ পৰা ভাল অফাৰো পাব পাৰে বুলি কৈছে কিবা এটা ভাল অপৰচুনিটিও আহিব পাৰে অৱশ্যে যিকোনো পদক্ষেপ চিন্তা কৰি লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ বিশেষকৈ সৈতে তেওঁলোকৰ সৈতে উন্নত সমন্বয় বজাই ৰখাটো কিন্তু উপযুক্ত হ'ব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে বিশেষকৈ এই জুন মাহটোৰ দ্বিতীয় সপ্তাহটো ধনৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব এই সময়ছোৱাত ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব ইয়াৰ লগতে কৈছে যে সকলো কাগজৰ কাম সম্পূৰ্ণ কৰিব লাগিব নহলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদৰো কিছু লোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু সেইখিনি আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে সমাধান কৰিব পাৰিব অৱশ্যে কোনো বিশেষ ব্যক্তিৰ সহায়ত বা পাৰস্পৰিক যোগাযোগৰ জৰিয়তে মিলনৰ জৰিয়তে আলোচনাৰ জৰিয়তে এই কথাখিনিও নাইকিয়া হ'ব মাহৰ মাজভাগত বিশেষকৈ বিভিন্ন উৎসৱৰ পৰা উপাৰ্জন পাব কিন্তু আয়তকৈ খৰচ বেছি হৈ থাকিব ইনকামৰ তুলনাত আপোনালোকৰ খৰচৰ মাত্ৰা অত্যধিক হৈ থাকিব বুলি কৈছে এই জুন মাহটোত পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যক লৈ চিন্তাত আপোনালোকে পৰিব পাৰে সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় আপোনালোকৰ বাবে অলপ কম অনুকূল হ'বলৈ গৈছে এনে পৰিস্থিতিত এই সময়ছোৱাত আপুনি আপোনালোকৰ খাদ্যাভ্যাস আৰু সম্পৰ্কৰ যত্ন লোৱাটো উচিত বুলি কৈছে জুন মাহৰ শেষৰ ফালে নিয়োজিত লোকৰ বাবে প্ৰতিকূল হ'বলৈ গৈ আছে এই সময়ত নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ বিশেষকৈ হ'লে ভুল আপোনালোকৰ নিজৰে হ'ব পাৰে বা অসাৱধানতাৰ বাবে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে গতিকে বেছিকৈ ভুল নকৰিব আৰু কথা বতৰা আৰু আচৰণৰ সময়ত ভদ্ৰতা বজাই ৰাখিব লাগিব পাৰিবাৰিক সমস্যাৰ সমাধানৰ বাবে সংঘাতৰ পৰিৱৰ্তে সংলাপ ব্যৱহাৰ কৰক কথা বতৰা খুব ভাল কৰক যিকোনো ধৰণৰ কাৰ্যৰ পৰা ভুল বুজাবুজিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে ভাল হ'ব এই সপ্তাহৰ প্ৰথম আপোনালোকে আৰম্ভণি সময়ছোৱাত ভগৱান হনুমানজীক পূজা কৰি প্ৰতিদিনে বজৰং বাণ পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিব বিশেষকৈ এই জুন মাহে মিথুন ৰাশিৰ লোকসকলৰ বাবে শুভ কামনা কঢ়িয়াই আনিছে যেহেতু এই মাহৰ আৰম্ভণি আৰু দ্বিতীয় সপ্তাহৰ এই সময়খিনিৰ পৰা বা আপুনি কোনো ধৰণৰ বিশেষ কামত বিপুল সফলতা লাভ কৰিব পাৰে এই মাহৰ দ্বিতীয় সপ্তাহৰ পাছত বিশেষকৈ নিজৰ আত্মবিশ্বাস আৰু সাহসৰ ভিত্তিত আপুনি সময়মতে পৰিকল্পিত কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব এই মাহৰ এই মধ্য সময়ছোৱাত বিশেষকৈ আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু বিশেষ ব্যক্তিৰ পৰা বিশেষ সহায় লাভ কৰিব সাপোৰ্ট লাভ কৰি থাকিব আগবাঢ়ি যাবৰ বাবে কিছুমান সাহস কনফিডেন্স আপোনালোকে নিশ্চয়কৈ লাভ কৰিব ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ লগত বিবাদ হৈ আছিল বহু ধৰণৰ সমস্যা হৈছিল তেন্তে এই মাহত কোনো জ্যেষ্ঠ ব্যক্তি বা আপোনজনৰ মধ্যস্থতাৰ সকলো ভুল বুজাবুজি সমাধান হ'ব পাৰে আৰু আপোনালোকৰ সম্পৰ্কত আকৌ এবাৰ পুনৰ শুদ্ধ পথত আহিব ভুল বুজাবুজিখিনি দূৰ হ'ব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ গ্ৰহৰ যি অৱস্থান ওপৰলৈ উঠি অহা দেখা পোৱা গৈছে অৰ্থাৎ এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক উদ্দেশ্যত বিশেষকৈ কৰাৰ ভ্ৰমণ আশা কৰাতকৈ সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময় শ্ৰমিক শ্ৰেণীৰ বাবে পৰিৱৰ্তনশীল হৈ পৰিছে এনে পৰিস্থিতিত এই সময়ছোৱাত আপুনি বদলি হ'ব পাৰে বা আপোনালোকৰ দায়িত্ব সলনি হ'ব পাৰে যদি আপুনি বহুদিন প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছিল তেন্তে মাহৰ মাজভাগলৈকে আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে এই সময়ছোৱাত বিভিন্ন উৎসৱৰ পৰা আয় লাভ কৰিব অৰ্থাৎ কৰবাৰ পৰা টকা পইচা পোৱাৰ সম্ভাৱনাও থাকিব এই মাহত শাসকীয় চৰকাৰৰ সৈতে ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে
বিশেষকৈ জুন মাহৰ শেষৰ ফাললৈ লাহে লাহে আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ত সুবিধা লাভ কৰিব। এই সময়ছোৱাত আপুনি বিলাসিকতাত প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰিব পাৰে। এই সময়ছোৱাত আপুনি নতুন আঁচনি এখনো বিনিয়োগ কৰিব পাৰে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত ভাল এটা প্ৰতিফলন দেখিব। পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগে। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব এই মাহত। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। এই মাহত কিছু লোকে ছাৰপ্ৰাইজ কিবা এটা গিফ্ট পাব পাৰে বুলি কৈছে। আপোনালোকৰ লাভ লাইন আপোনালোকৰ ভালদৰে চলি থাকিব এই মাহত। প্ৰেমৰ সম্পৰ্কবোৰ বিবাহলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনটো সুখী হৈ থাকিব এই মাহত। সৰু সৰু সমস্যাবোৰ এৰি দিলে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। এই মাহৰ মধ্যভাগত পাৰিলে আপোনালোকে পাকঘৰত বনোৱা এখন ৰুটি গৰুক খুৱাব বা পূজাৰ সময়ত গায়ত্ৰী মন্ত্ৰ আপোনালোকে ৰুচি জপ কৰিব। ভাল এটা প্ৰতিফলন দেখিব। এই মাহৰ শেষৰ অৰ্ধলৈ বিশেষকৈ আপোনালোকৰ জুন মাহত বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্য যিহেতু কঢ়িয়াই আনিছে, এই সময়খিনি ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰত জড়িত যি ধৰণৰ কৰ্মৰ ক্ষেত্ৰত জড়িত বিশেষকৈ যিসকল লোক আছে, যিসকল যুৱক যুৱতী আছে, তেওঁলোকে নিজৰ কামৰ প্ৰতি সৎ হৈ থাকিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত মিথুন ৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ শ্ৰদ্ধা ভক্তি আপোনালোকৰ বাঢ়িব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ছিনিয়ৰ হওক জুনিয়ৰ হওক সকলোৰে পৰা আপোনালোকে সাহস কনফিডেন্স সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ লাভ কৰি থাকিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত কৈছে যে দীৰ্ঘদিনীয়া কিছুমান আপোনালোকৰ যাত্ৰাও পূৰণ হ'ব পাৰে। নতুন যোগাযোগ লাভজনক হ'ব বুলি কৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই মাহৰ শেষৰ দলৈ পৰীক্ষাৰ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিব পাৰে। ঘৰখন আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপুনি যি ধৰণৰ আপোনালোকে সিদ্ধান্ত ল'ব এই মাহত বা ডিচিশ্যনবোৰ ল'ব বা পদক্ষেপখিনি ল'ব, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ আত্মীয় সকলোৱে কি কৰিব প্ৰশংসা কৰিব বুলি কৈছে। বিশেষকৈ এই মাহত এলাহক আপোনালোকে স্থান নিদিব। এলাহ আৰু নিজৰ ওপৰত গৌৰৱ অনুভৱ কৰে যদি আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ সম্পূৰ্ণ কৰা কামবোৰ নষ্ট হ'ব পাৰে বা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত নিজৰ কাম আনৰ ওপৰত কিন্তু এৰি দিব নালাগে। নিজৰ কামখিনি নিজে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক। নিজৰ কামখিনি নিজে কৰক বুলি কৈছে। একে সময়তে পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ আপোনালোকে যত্ন ল'ব লাগিব। আপোনালোকৰ পিতৃ মাতৃয়ে হ'ব পাৰে বা ঘৰৰ অন্যান্য জ্যেষ্ঠ সদস্য হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আকৌ এবাৰ শুভকামনা লাভ কৰিব। আপুনি আপোনালোকৰ নিজৰ কথা বতৰাৰ জৰিয়তে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত ব্যৱসায়ত লাভ হ'ব আৰু বজাৰত আপোনালোকৰ বিশ্বাসযোগ্যতাও আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। এই সময়ত প্ৰেমৰ সম্পৰ্কৰ বাবে অতি অনুকূল হ'বলৈ গৈ আছে। যদি আপুনি কাৰোবাক আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবি আছে এই মাহত, তেন্তে এই সময়ছোৱাত তেনে কৰিলে আপোনালোকৰ মনৰ ইচ্ছাও পূৰণ হ'ব পাৰে। বৈবাহিক জীৱনটোত বিশেষকৈ এই মাহৰ শেষৰ দলৈ বুজাবুজি বৃদ্ধি পাব, আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ বৃদ্ধি পাব, ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। সাৱধান হওক যাতে ঘৰৰ কথাবোৰ আপোনালোকে বাহিৰত প্ৰকাশ নাপায়। ঘৰত কিছুমান সমস্যা চলিছে, পাৰ্চনেল কিছুমান প্ৰব্লেম হৈ আছে, সেইখিনি যাতে বাহিৰৰ মানুহে সুবিধা নাপায়, গম নাপায় বা সেইখিনি জনাব নালাগে। তাৰ প্ৰতি কিন্তু আপোনালোকে অলপ সতৰ্ক হৈ থাকিব লাগে বুলি কৈছে। ঘৰখনৰ হওক নিজৰ পাৰ্চনেল কথাবোৰ আপোনালোকে এই মাহত গোপনীয়তা অৱলম্বন কৰিবলৈ শিকিব লাগিব বুলি কৈছে। নহ'লে কিছুমান শত্ৰু পক্ষই বা আপোনালোকৰ বিৰোধী পক্ষই বা আপোনালোকক ভাল নোপোৱা কিছুমান মানুহে আপোনালোকক বিশেষকৈ প্ৰতাৰণা কৰিব পাৰে বা আপোনালোকক হিংসাৰ বাবে কিছুমান উৰা বাতৰি বিয়পাব পাৰে বুলি কৈছে। গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ ঋতুভিত্তিক ৰোগে বহুত বেছি অশান্তি দিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। বিশেষকৈ চকু ৰোগে অশান্তি দিব পাৰে। কিছু লোকৰ কাণৰ কিছু সমস্যা হ'ব পাৰে, ভাইৰেল কিছু জ্বৰ, আপোনালোকৰ কাহ চৰ্দি দেখা দিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বতৰ অনুযায়ী নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। খোৱা বোৱাৰ প্ৰতি যত্ন ল'লেহে ভাল এটা প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই মাহত কিন্তু আপোনালোকে অলপ কেইটামান কথাৰ প্ৰতি ধ্যান ৰাখক। অপ্ৰয়োজনীয় খং নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ মনত এলাহক স্থান নিদিব। এলাহে কিন্তু আপোনালোকক কিছুমান ক্ষেত্ৰত কামবোৰ আধৰুৱা কৰি ৰাখিব পাৰে বুলি কৈছে। আৰু বিশেষকৈ পিতৃ মাতৃ বা ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে। এই মাহত সকলো ঠাইতে বিনিয়োগ কৰোঁতে বিশেষকৈ নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আপোনালোকে আগবাঢ়ি গ'লে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। গতিকে এইকেইটা দিশৰ প্ৰতি যদি আপোনালোকে গুৰুত্ব প্ৰদান কৰে নিশ্চয়কৈ ভাল হ'ব। আপোনালোকে এই মাহৰ শেষৰ দলৈ বিশেষকৈ আপোনালোকে মহাদেৱক পূজা কৰি আপোনালোকে পাৰিলে আপোনালোকৰ শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰ অৰ্পণ কৰক। ভাল এটা প্ৰতিফলন দেখিব।
আপোনালোকৰ সকলোৰে আপোনালোকৰ এই জুন মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।